Hello viewers, welcome to Friendly Expert. আজি আমি ক্লাস 10 or অনুশীলনী 6.2 question number 3 আৰু question number 4 solve কৰিম। আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে মোৰ চেনেলটোক নিশ্চয়কৈ সাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅটোৰ শেষত মই এটা কোৱেশ্চন খুদিম, যদি আপোনালোকে কোৱেশ্চনটোৰ এনসাৰ জানে তেন্তে নিশ্চয় কমেন্ট কৰিব। 3 নম্বৰ কোৱেশ্চনটো চোৱা যাওক এতিয়া। কোৱেশ্চনটোত খুদিছে চিত্ৰ 6.18 ত এইখন চিত্ৰত যদি LM সমান্তৰাল CB LM সমান্তৰাল যদি CB হয় আৰু LN সমান্তৰাল CD LN সমান্তৰাল যদি CD হয় প্ৰমাণ কৰিব লাগে AM by AB equal to AN by AD। সো আমি অংকটো এই দৰে সমাধান কৰিম। আমি প্ৰথমতে লিখো ত্ৰিভুজ ABC ৰ আমাক প্ৰশ্নত দি দিছে LM সমান্তৰাল CB। সো আমি লিখিলো ত্ৰিভুজ এইটো ABC এইখন ত্ৰিভুজৰ পৰা আমাৰ আছে প্ৰশ্নত দিয়া LM টো সমান্তৰাল CB বুলি দিয়া আছে। এই LM বাহুটো CB ৰ সমান্তৰাল বুলি দিয়া আছে। সো আমি লিখিম যে ত্ৰিভুজ ABC ৰ LM সমান্তৰাল CB। তো যেহেতু LM টো CB ৰ সমান্তৰাল গতিকে আমি এটাকে AM by MB এই বাহু দুটাৰ অনুপাত সমান হ'ব AL by LC ৰ অনুপাতৰ। AL by LC ৰ অনুপাতৰ। সো এইটোক আমি সমীকৰণ 1 দিলো। এক নম্বৰ সমীকৰণ দি লিখিলো। সো আকৌ এতিয়া আমি ত্ৰিভুজ ACD চাম। এইটো ত্ৰিভুজ মই আজ দিয়াখিনি এইটো ত্ৰিভুজৰ LN সমান্তৰাল CD বুলি প্ৰশ্নত দিয়াই আছে আমাক। সো আমি লিখিব লাগিব ত্ৰিভুজ ACD ত LN সমান্তৰাল CD যেটো প্ৰশ্নতেই দিয়া আছে। সো যেহেতু LN সমান্তৰাল CD সো আমি এটাকে দি লিখিম AN by ND যেটো অনুপাত পাম equal to AL by LC। সো এইটোক আমি 2 নম্বৰ সমীকৰণ দিলো। এতিয়া 1 আৰু 2 ৰ পৰা পাও সোয়া AM by MB ইয়াত আছে AL by LC। 2 নম্বৰ সমীকৰণত AN by ND আৰু ইকুৱেল টু দিয়া আছে AL by LC। সো সোয়া দুয়োটা সমীকৰণতে AL by LC কমন আছে। সো এই দুটাক আমি বাদ দিম, বাকি যি দুটা সমীকৰণ থাকি যাব সেই দুটা নিজৰ মাজতে সমান হ'ব। সো AL by LC যেহেতু ইয়াতো আছে আৰু 2 নম্বৰ সমীকৰণতো যেহেতু AL by LC দিয়া আছে সো এই দুটাক আমি বাদ দিম। বাকি থাকিল ইয়াত AM by MB আৰু ইয়াত AN by ND। সো এই দুটা সমান হৈ যাব। পৰা পাও AM by MB equal to AN by ND। সো এতিয়া আমি এটা কাম কৰা যাওক, ইয়াত আমি দুয়োটা উল্টাই দিও। MB টো ওপৰত লৈ যাও, AM টো তলত লৈ আহো। MB by AM। সো এইফালে যেহেতু আমি উল্টাই দিছো সেইফালে আমাক উল্টাই দিব লাগিব। ND টো ওপৰত লৈ যাম, AN টো তলত লৈ আহিছো। এতিয়া আমাৰ অংকটো মিলাবৰ কাৰণে আমি দুয়োফালে 1 প্লাস কৰিব লাগিব। অৰ্থাৎ MB divided by AM ৰ লগত 1 প্লাস কৰিম আৰু যেহেতু এইফালেও 1 প্লাস কৰিলো সো আমি খুফালেও ND divided by AN ৰ লগত 1 প্লাস কৰিব লাগিব। এতিয়া লসাগু যদি লও আমি পাম AM। সো AM ত একবাৰ 1 MB গুণ MB প্লাস 1 AM ত AM বাৰ AM 1 গুণ AM equal to ইয়াত লসাগু ললে AN ত একবাৰ 1 ND গুণ ND প্লাস 1 AN ত AN বাৰ AN 1 গুণ AN। এইটো তোমালোকে বুজিবৰ কাৰণে মই কৈ আছো, বুজিবলৈ সহজ পাবা সেই কাৰণে এনেকৈ কৈছো।
সো AM ঠাইত AM থৈ দিলোঁ এতিয়া চোৱা MB প্লাছ AM চিত্ৰ চোৱা MB প্লাছ AM এই দুয়োটা বাহুক যদি আমি লগ লগাই দিওঁ যোগ কৰি দিওঁ তে এই ডাঙৰ বাহু AB পাই আছো আমি সো MB প্লাছ AM ঠাইত আমি লিখিম AB ইকুৱেল টু দিলোঁ AN ঠাইত AN থৈ দিলোঁ ৰাখি দিলোঁ আমি ND প্লাছ AN চিত্ৰত যদি চোৱা ND প্লাছ AN এই সৰু সৰু দুটা বাহুক যদি আমি লগ লগাই দিওঁ তে ডাঙৰ বাহুটো পাই গলো আমি AD সো আমাক প্ৰশ্নত দেখুৱাব কৈছিলে AM by AB equal to AN by ND সো আমি এটুক জাস্ট এতিয়া উল্টাই দিলেই হল AM টো ওপৰত লৈ যাও AB টোক আমি তলত নমাই দিও হেইফালেও ঠিক একই প্ৰক্ৰিয়া AN টো ওপৰত উঠাই দিলো AD টো তললে লৈ আহিলো সো এইটোই আমাক প্ৰমাণ কৰিব দিছে সো আমি লিখি দিম প্ৰমাণিত 4 নম্বৰ প্ৰশ্নলৈ চোৱা যাওক 4 নম্বৰ প্ৰশ্নত কৈছে DE সমান্তৰাল AC DE সমান্তৰাল AC ৰ আৰু DF সমান্তৰাল AE DF সমান্তৰাল AE বুলি কৈ দিছে দেখুৱাব লাগে BF by FE equal to BE by EC সো এটুক আমি সলিউশন এইদৰে কৰিম সো আমি প্ৰথমতে লিখিলো ত্ৰিভুজ ABC ৰ DE সমান্তৰাল AC ত্রিভুজ ABC ৰ ললো আমি ত্রিভুজ ABC ৰ ক্ষেত্ৰত আমি চাও যে DE সমান্তৰাল AC যেটো প্ৰশ্নতেই দিয়া আছে আমাক DE সমান্তৰাল AC সো আমি এটো প্ৰশ্নৰ পৰা লিখিছো এই কাৰণে আমি লিখি দিও প্ৰদত্ত বুলি মানে প্ৰশ্নতেই দিয়া আছে সো যেহেতু DE সমান্তৰাল AC বুলি দিছে সেই কাৰণে আমাৰ BD divided by DA এই দুটা বাহুৰ অনুপাত সমান হ'ব BE divided by EC বাহুৰ অনুপাতৰ লগত যেহেতু DE এই বাহুটো AC বাহুৰ প্যাৰেলাল AC বাহুৰ সমান্তৰাল বুলি কৈছে সো আমাৰ BD এইখিনি বাহু এইটো বাহু divided by DA এইটো সেইটোৰ অনুপাত ইকুৱেল টু হ'ব BE divided by EC ৰ লগত BE divided by EC এইটোৰ লগত সো এইটোক আমি 1 নম্বৰ সমীকৰণ দি দিও সো আকৌ এতিয়া আমি ABE এই সৰু ত্ৰিভুজটো লৈ চাও আকৌ ত্ৰিভুজ ABE এর DF সমান্তৰাল AE DF সমান্তৰাল AE বুলি প্ৰশ্নটি দিয়া আছে আমাক সো এতেকে যেহেতু DF সমান্তৰাল AE বুলি দিয়া আছে সেই কাৰণে BD by DA BD আৰু DA বাহুৰ অনুপাত সমান হ'ব BF আৰু FE বাহুৰ অনুপাতৰ লগত যেহেতু এই দুটা বাহু সমান্তৰাল সেই কাৰণে এই দুটা বাহুৰ অনুপাত সমান হ'ব এই দুটা বাহুৰ অনুপাতৰ লগত সো এটুক আমি দিলু 2 নম্বৰ ইকুৱেশ্যন সো এতিয়া 1 আৰু 2 ৰ পৰা পাও সোয়া 1 আৰু 2 ত BD by DA কমন আছে ইয়াতো 1 BD by DA আছে ইয়াতো BD by DA আছে সো আমি যেহেতু 1 আৰু 2 দুটা সমীকৰণতে এই দুটা ৰাখি কমন আছে সো আমি এই দুটাক বাদ দিম যি দুটা থাকি গল সেই দুটা সমান হ'ব সো BE by EC সমান হৈ যাব ইয়াত যেটো ৰৈ গল BF by FE BF by FE সো আমাক প্ৰশ্নত দিছে BF by FE equal to দেখব লাগে B by EC BE by EC সো এটুক যদি আমি হুফালটো বাওফালে লৈ আহো বাওফালটো হুফালে লৈ যাও তেতিয়া হলে আমি পাম BF by FE equal to BE by EC এইটোই আমাক প্ৰশ্নত দেখুৱাব কৈছে সো এটো আমি আমাৰ প্ৰমাণিত হল
আজিৰ প্ৰশ্নটো হ'ল সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণৰ জোখ কিমান ডিগ্ৰী উত্তৰটো নিশ্চয় কমেন্ট বক্সত জনাবা সো ভিউয়ার্স ভিডিওটো কেনেকুৱা লাগিল আপোনালোকক নিশ্চয়কৈ কমেন্ট কৰিব ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰিব আপোনাৰ এটা লাইকে মোক বহুত মোটিভেট কৰে আৰু এনে ধৰণৰ ভিডিওৰ আপডেট ভৱিষ্যতে পাবৰ কাৰণে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব ধন্যবাদ